কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক লৈ কলিয়াবৰৰ কুথৰিত স্থানীয় দাঁতিকাষৰীয়া ৰাইজৰ তীব্ৰ প্ৰতিবাদ। যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাৰ ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰৰ পৰিৱৰ্তে 10 কিলোমিটাৰ হ'ব লাগে বুলি মন্তব্য কৰাৰ পাছতে ক্ষুব্ধ হৈ পৰে কাজিৰঙাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজ। কাৰ্বি ছাত্ৰ সন্থা আৰু কাজিৰঙাৰ সমীপৱৰ্তী কাৰ্বি আংলঙৰ জনসাধাৰণেও প্ৰতিবাদত অংশ লয়। একাংশই অৰ্ধনগ্ন হৈ সাব্যস্ত কৰে প্ৰতিবাদ। কুথৰিৰ পৰা বাগৰিলৈ কেইবা শতাধিক লোকে বৃহৎ প্ৰতিবাদী সমদল উলিয়াই ৰাজপথত উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে। প্ৰতিবাদকাৰীসকলে গৌৰৱ গগৈ মুৰ্দাবাদ, অখিল গগৈ মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কুথৰি আৰু বাগৰি অঞ্চলত ইকো সেন্সিটিভ জোন শূন্য কৰাৰ দাবী উত্থাপন কৰে। ইপিনে কলিয়াবৰৰ কুথৰিৰ পৰা কাজিৰঙাৰ হালধিবাৰীলৈকে ৰেলী উলিয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ৰাইজে অৱৰোধ কৰিলে 37 নম্বৰ ৰাষ্ট্ৰীয় পথ। মুখ্যমন্ত্ৰী মহোদয় প্ৰেৰণৰ ব্যৱস্থা কৰিবৰ কাৰণে কিছু ৰাজনৈতিক দলৰ কিছু নেতাই এই 1 কিলোমিটাৰটোৰ বিৰোধিতা কৰি তেওঁলোকে 10 কিলোমিটাৰটোৱে সমৰ্থন কৰিছে। 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন থাকিব লাগে বুলি তেওঁলোকে বক্তব্য আগবঢ়াইছে। আমি তেওঁলোকৰ বক্তব্যক বা তেওঁলোকৰ ইচ্ছাক আমি গৰিহণা দিছোঁ, আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। কাৰণ আমি কাজিৰঙাৰ কাষৰ দাঁতিকাষৰীয়া ৰাইজে ইকো সেন্সিটিভ জোন বা কাজিৰঙাৰ বন্য জীৱ জন্তু বা কাজিৰঙাৰ বিভিন্ন আইনৰ কাৰণে যি সমস্যা ভুগি আহিছোঁ, সেই সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি 1 কিলোমিটাৰত ইকো সেন্সিটিভ ৰখাৰ প্ৰস্তাৱ প্ৰেৰণৰ যি প্ৰস্তাৱ বক্তব্য আগবঢ়াইছে তাক আমি আদৰণি জনাইছোঁ। গতিকে আমি আজি এই প্ৰতিবাদটো এইকাৰণে কৰা হৈছে যে যোৱাকালি গৌৰৱ গগৈ ডাঙৰীয়া কিছুদিন আগতে অখিল গগৈ ডাঙৰীয়াই তেওঁলোকে বক্তব্য আগবঢ়াইছে যে ইয়াত 10 কিলোমিটাৰটোৱে প্ৰযোজ্য থাকিব লাগে। গৌৰৱ গগৈক আমি ধিক্কাৰ জনাইছোঁ। গৌৰৱ গগৈ ইকো সেন্সিটিভ জোন ইকনমিক জোন এই কথাটোৱে নাজানে। তেওঁ প্ৰথমতে ইকো সেন্সিটিভ জোনটো পঢ়ক। ইকো সেন্সিটিভ জোনটো হ'লে আমাৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজৰ কি ক্ষতি হ'ব। আমাৰ ইয়াত 3-4টা পৰ্যায়ক্ৰমে হ'ব। যিকোনো ধৰণৰ আমাৰ ইয়াত সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সমস্যাৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত তেওঁ কালি যি ধৰণে 10 কিলোমিটাৰ ইকো সেন্সিটিভ জোন ঘোষণা কৰিবৰ কাৰণে তেওঁ কহৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, তেওঁক আমি ধিক্কাৰ জনাইছোঁ। 1 কিলোমিটাৰ বা 3 কিলোমিটাৰলৈ যদি এই ইকো সেন্সিটিভ জোন সম্প্ৰসাৰণ কৰা হয়, তেতিয়াহ'লে আমাৰ যি খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকল কিন্তু বহুত বিপদত পৰিব। এতিয়া আমি এইটো দাবী উত্থাপন কৰিছোঁ যে কাজিৰঙাৰ কাষৰ যিসকল খিলঞ্জীয়া লোক আছে এই খিলঞ্জীয়া লোকসকলৰ যিখিনি ঠাই আছে তাত যাতে 0 কিলোমিটাৰ হয় আৰু বাকী যিসকল অনাবাসিক স্থান আছে বা বনাঞ্চল আছে সেই স্থানখিনিত 1 কিলোমিটাৰ ইকো সেন্সিটিভ জোন ধৰিলে আমাৰ কোনো আপত্তি নাই বুলি আমি দাবী উত্থাপন কৰিছোঁ। এখন দিছপুৰ লাষ্ট গেট নহয়। তেওঁলোকে ক'ৰবাৰ পৰা দৌৰি আহিব, ইয়াত ধৰ্মঘট কৰিব। ইয়াত কাজিৰঙাবাসীক কাৰো সমৰ্থন নাই। তেওঁ এলিভেটেড কৰিডৰে দেখোন বিৰোধিতা কৰিলে। হোৱাট কাইণ্ড অফ পাৰ্চন? তেওঁ সংসদ ক'বলৈ আমাৰ লাজেই লাগে। তেওঁ সেই সংসদত পাৰ্লিয়ামেণ্টত গৈ পেলাই ইংৰাজীত কেইটামান চিঞৰি ভাষণ দিলে সেইটো কৰ্মদক্ষ বুলি নুবুজায়। আচলতে আমি কাজিৰঙাবাসী সদায় এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাৰ কাৰণে আমি চৰকাৰৰ লগত আছোঁ আৰু চৰকাৰক আমি অনুৰোধ জনাইছোঁ মুকলিভাৱে যে 0% ইকো সেন্সিটিভ জোন কৰক। আমি এইটোৱে কামনা কৰোঁ। 1 কিলোমিটাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অসম চৰকাৰে 1 কিলোমিটাৰ এটা জাগা চাই দিছে য'ত এলিফেণ্ট কৰিডৰ আছে বা কিছুমান কৰিডৰ আছে, কৰিডৰৰ সম্পৰ্কে দিছে আৰু জাগাত য'ত অনবসতি আছে তাত কেতিয়াবা 0 হ'ব পাৰে। কিন্তু এটা ছিষ্টেমতে কৈ থৈছে 1 কিলোমিটাৰ বুলি। সেইখিনি স্থানীয় ৰাইজে মানি লৈছে। ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 5 মিটাৰ আৰু 500 মিটাৰ, ঠাই বিশেষকৈ 200 মিটাৰ, ঠাই বিশেষকৈ আপোনাৰ 100 মিটাৰ, ঠাই বিশেষকৈ 0 হ'ব পাৰে। সেইখিনি আমাৰ স্থানীয় ৰাইজে ইয়াত অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি ঘোষণা এই ৰাইজে কুথৰি ৰাইজে বা এই অঞ্চলৰ ৰাইজে মানি লৈছে। কিন্তু গৌৰৱ গগৈয়ে যিটো আকুৰগো স্থিতিৰে কৈ আহিছে তৰুণ গগৈৰ দিনৰ পৰা 10 কিলোমিটাৰ এইটো কংগ্ৰেছ বা অখিল গগৈয়ে যিখিনি বা গৌৰৱ গগৈ বা অখিল গগৈয়ে যিখিনি কৈ আছে সেইখিনি স্থানীয় ৰাইজে মানি নলয়। অসম চৰকাৰে যিটো লৈছে 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 1 কিলোমিটাৰ, ঠাই বিশেষকৈ 0, ঠাই বিশেষকৈ 500 মিটাৰ, সেইখিনি আমাৰ স্থানীয় ৰাইজে মানি লৈছে। মুঠতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ইকো সেন্সিটিভ জোন সন্দৰ্ভত বোকাখাতত ব্যাপক প্ৰতিক্ৰিয়া।
ইকো সেন্সিটিভ জোনৰ ব্যাস শূন্য কৰাৰ দাবী উত্থাপন কৰি আহিছে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ পৰিৱেশ সুৰক্ষা সমিতি আৰু বোকাখাতৰ জাতীয় সংগঠনে। বোকাখাতৰ এই সংগঠনসমূহৰ এটা গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ত এটা গোচৰ চলি আছে। ইপিনে বৃহত্তৰ কাজিৰঙা মানৱ সম্পদ আৰু পৰিৱেশ সুৰক্ষা সমিতিৰ দাবীৰ প্ৰতি সমৰ্থন আছে কলিয়াবৰ, চতিয়া, বিশ্বনাথ আদি ঠাইৰ বিভিন্ন দল সংগঠনৰ। ৰাজ্য চৰকাৰে ইকো সেন্সিটিভ জোন 1 কিলোমিটাৰ কৰিব বুলি ঘোষণা কৰাৰ পাছত মুখ্যমন্ত্ৰীক সমৰ্থন জনোৱাৰ লগতে ঠায়ে ঠায়ে শূন্য দূৰত্ব কৰাৰ বাবেও আহ্বান স্থানীয় সংগঠনৰ। লগতে ইকো সেন্সিটিভ জোনক লৈ ৰাজনীতি নকৰিবলৈ সকিয়নি বোকাখাতৰ জাতীয় সংগঠনৰ। এটা কথা মন কৰিব, কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ যিটো পৰিসৰ, এই পৰিসৰটোক লৈ পেলাই কাজিৰঙাৰ স্থানীয় যিসকল ব্যক্তি আছে, যিসকল গণ্যমান্য ব্যক্তি আছে, কাজিৰঙা লগতে লাগি থকা যিসকল গাঁও আছে, গাঁওসকলৰ লগতে যিখিনি জাতীয় দল সংগঠন আছে, এই দল সংগঠনৰ মতৰ অভিমততহে কিন্তু পৰিসীমাটো তেওঁলোকে নিৰ্ধাৰণ কৰিব লাগিব। কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক লৈ আমি যথেষ্ট শংকিত হৈছোঁ। আমাৰ কথা হ'ল কি, কাজিৰঙা সুৰক্ষিত হ'ব লাগিব, কাজিৰঙা দাঁতি কাষৰীয়া লোকসকলো কিন্তু সুৰক্ষিত হ'ব লাগিব। আৰু মই আৰু এটা কথা কৈছোঁ আপোনালোকে যে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনৰ পৰিসৰটোক লৈ পেলাই কোনো নামধাৰী প্ৰকৃতি প্ৰেমীয়ে টকশ্বত কিমান কিলোমিটাৰ হ'ব লাগিব, কাজিৰঙাত আহি পেলাই কিমান কিলোমিটাৰ হ'ব, এই ব্যৱস্থাটো কিন্তু নকৰিব কাৰণে আমি কিন্তু আহ্বান জনাইছোঁ। মুঠতে কাজিৰঙাৰ ইকো সেন্সিটিভ জোনক লৈ চৰকাৰে লোৱা সিদ্ধান্তক আদৰণি অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেন উত্তম শইকীয়াৰ। উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ ভিত্তিত ৰাজ্য চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি মন্তব্য উত্তম শইকীয়াৰ। লগতে স্থানীয় ৰাইজৰ মতামত লৈ ইয়াৰ দূৰত্ব হ্ৰাস কৰি ঠায়ে ঠায়ে শূন্য দূৰত্ব কৰাৰ প্ৰয়োজন আছে বুলি মন্তব্য অনাৰেৰী ৱাইল্ড লাইফ ৱাৰ্ডেনগৰাকীৰ। এই যিটো 1 কিলোমিটাৰ হ'ব লাগে বুলি সুপ্ৰিম কোৰ্টে ৰায় দিছিলে, তাৰপিছতো যথেষ্ট প্ৰতিক্ৰিয়া দেশজুৰি হৈছিলে। তাৰপিছত আকৌ দ্বিতীয়তে কোনোবাই আদালতৰ কাষ চাপিছিলে আৰু সুপ্ৰিম কোৰ্টে তেতিয়া কৈছিলে যে 1 কিলোমিটাৰ হ'বই লাগিব, কিন্তু ঠাই বিশেষে এইটো লোকেল এৰিয়াবিলাকত যে কাজিৰঙাই হওক বা অইন কোনোবা জেগাতে হওক, তাত চাই পেলাই তাত সিদ্ধান্ত ল'ব ৰাজ্য চৰকাৰে যে ক'ৰবাত শূন্য হোৱাৰো অৱকাশ থাকিব পাৰে, যে যিখিনি মানুহৰ অৱদান আছে, যেনেকৈ আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দগাঁৱেই হওক, জাপৰি পথাৰেই হওক, এইবিলাক মানুহে অত বছৰ কাজিৰঙাৰ কাষতে লাগি আছে, শূন্য দূৰত্বতে উপস্থিতি লাভ কৰিছে, কিন্তু তেওঁলোকে কাজিৰঙাৰ কাৰণে অৱদান আজিও আগবঢ়াই আছে। কোনো ধৰণৰ পাৰিপাৰ্শ্বিক ইম্পেক্ট কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰা নাই। গতিকে তেওঁলোকক ইকো সেন্সিটিভ জোনৰ ভিতৰলৈ অনাৰ কোনো যোগ্যতা নাথাকিব পাৰে। এনেকুৱা পটভূমিতেই উচ্চতম ন্যায়ালয়ে শূন্য কৰি দিয়াৰ কিছু ঠাইত শূন্য কৰিবৰ কাৰণে 2023 চনত এটা ৰায়দান কৰিছিলে। একেদৰে 2025 চনত এটা ৰায়দান কৰিছিলে আৰু এই ৰায়দান কৰি পেলাই সুপ্ৰিম কোৰ্টে ভাৰতৰ যিমানবিলাক বাঘ্ৰ প্ৰকল্প আছিলে তাক ইকো সেন্সিটিভ জোনৰ অন্তৰ্ভুক্ত কৰি দিছিলে। তাৰপিছতে 26 চনত আৰু এটা ৰায়দান কৰিছিলে সুপ্ৰিম কোৰ্টে ইকো সেন্সিটিভ জোন সংক্ৰান্তত, আৰু সেই সময়ত ইকো সেন্সিটিভ জোন এৰিয়াত যিটো 26 চনৰ ৰায়দান আছিলে, এই ৰায়দান মতে খনন, মাইনিং, শিলৰ খননেই হওক একেবাৰে নিষিদ্ধ বুলি ঘোষণা কৰিছিলে। তাৰপিছতে 26ত আৰু এটা কৰিছিলে যে ইকো সেন্সিটিভ জোনৰ ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত NGTক যিটো দায়িত্ব অৰ্পণ কৰিছিলে, আৰু এই দায়িত্বই তেওঁলোকে বাহাল ৰাখিবলৈ কৈছিলে যে ইকো সেন্সিটিভ জোন হৈছে নে নাই হোৱা এই কথাটো চাবৰ কাৰণে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণক দায়িত্ব অৰ্পণ কৰা হ'ল। এতিয়া যদি আমি চাওঁ তেতিয়াহ'লে দেখা যাব যে আজি তাৰিখত অসম চৰকাৰৰ সিদ্ধান্ত এইটো নহয়। সুপ্ৰিম কোৰ্টে 2022 চনতে যিটো সিদ্ধান্ত দিছিলে যে ইকো সেন্সিটিভ জোন 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰিব লাগিব, এইটো ভাৰতৰ উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশ। এতিয়া সেই নিৰ্দেশটো কিয় পালন কৰা হোৱা নাই? 22 চনৰ নিৰ্দেশত উল্লেখ কৰিছিল যে 3 মাহৰ ভিতৰত আপোনালোকৰ শপতনামা দাখিল কৰক, কোৰ্টে বিচাৰিছিলে। এতিয়া সেইটোকে মাত্ৰ কাৰ্যকৰণ কৰিবলৈ গৈছে। গোটেই যিখিনিয়ে কৰা নাই ভাৰতত, অসম বুলিয়ে নহয়, ভাৰতৰ যিকোনো প্ৰান্তত যদি ইকো সেন্সিটিভ জোন ইমপ্লিমেণ্ট হোৱা নাই তেতিয়াহ'লে তৎকালীনভাৱে কৰিবলৈ কৈছে, আৰু তাৰ কাৰণে সুপ্ৰিম কোৰ্টৰ এই নিৰ্দেশ।